দেউতা নাই মায়ে মানুহৰ কাম কৰে মানুহৰ ঘৰত কাম কৰে কি হৈছে কোৱাচোন আমাক এই পৰীক্ষাৰ কাৰণে এখন ফেন লাগছিল তোমাৰ পঢ়াৰ কাৰণে ফেন লাগিছিল তুমি স্কুলত ড্ৰেছত আহিলা ন কিয় নহয় মানে স্কুলৰ পৰা আমাৰ ঘৰ দূৰত স্কুলৰ পৰা এতে স্কুল পঢ়ি সেইকাৰণে ঘূৰিতে আহিছোঁ তুমি মোৰ দোকানখন কেনেকৈ চিনি পালা একদিন আহিছিলোঁ আহিছিলা তোমাক কাই পঠাইছে ইয়াতে তুমি নিজে আহিছা না কাৰোবাৰ পঠাইছে মায়ে পঠাইছে তোমাৰ মায়ে পঠাইছে দেউতা কি কৰে দেউতা নাই দেউতা নাই মায়ে কি কৰে মায়ে মানুহৰ কাম কৰে মানুহৰ ঘৰত কাম কৰে মানে তোমাক মায়ে পঠাইছে ইয়াতে অঁ। তোমাৰ ঘৰত তোমাৰ ফেন নাই নেকি নাই ফেন নাই চাওক এই ছোৱালী দুটাই মানে মোৰ দোকান বিচাৰি আহিছে একে আৰু মাকে পঠাবলৈ কৈছে মানে পঢ়াৰ কাৰণে খুব অসুবিধা হৈ আছে ঘৰত ফেন নাই তোমাৰ ঘৰ ক'ত বুলি কৈছিলা ভকতপাৰা ভকতপাৰা তোমাৰ নাম কি ৰুণা দাস কিহত পঢ়ি আছা এইটো এইটোত আৰু তোমাৰ পৰিস্মিতা দাস পৰিস্মিতা দাস তুমি কিহত পঢ়ি আছা তুমি দুই বইনা নেকি তুমি ডাঙৰ আৰু তুমি সৰু দুটাই তুমি দুটাই আচ্ছা বহি কলম চলম এইখন পাইছা না পা নাই আগতে মই দিছিলোঁ নহয় পাইছা না গম পা নাই গম নাপালা বহি কলমৰ কেতিয়াবা দৰকাৰ হয় না নহয় হয় যদি বহি বা কলমৰ কিবা দৰকাৰ হয় মোৰ লগত যোগাযোগ কৰিবা মোৰ ফোন নাম্বাৰটো দি দিম তোমালোকক ঠিক আছে ফোন কৰিবা মই ব্যৱস্থা কৰি দিম আৰু কিবা এটা খাই যাবা আইচক্ৰীম খাবা না ORS খাবা আইচক্ৰীম খাবা ৰবা দি আছোঁ চাওক দুটা ছোৱালী মোৰ দোকানত আহিছে পৰীক্ষা চলি আছে তোমালোকৰ ন পৰীক্ষা চলি আছে পৰীক্ষা দি উঠি মানে মোৰ দোকানত আহিছে ক'লাক যে মানে মাকে পঠাব বুলি মানে ঘৰত মানে ফেন নাই তাৰ কাৰণে পঢ়াত বহুত অসুবিধা হৈ আছে তো পৰীক্ষা দি উঠি ফেনৰ কাৰণে মোৰ দোকানত আহিছে আৰু কৈছে কি দেউতাক নাই মাকে বেলেগৰ ঘৰত কাম কৰে মই তোমালোকক কথা দিছোঁ এইটো সপ্তাহৰ ভিতৰত ফেন দিম ঠিক আছে মই তোমাৰ হাতত যোগাযোগ নাম্বাৰ যদি আছে মোক দি যাবা মই এইটো সপ্তাহৰ ভিতৰতে বুজি পাইছা মই তোমালোকক ফেন দিম ঠিক আছে তো এই ছোৱালীটোক কথা দিছোঁ মই ফেন দি আছোঁ আৰু যদি কিবা কাৰণত বহি কলম যদি লগা হয় মোৰ লগত যোগাযোগ কৰিবা ঠিক আছে সেইখিনি মোক কৰি দিম তো চাওক পৰীক্ষা দি উঠি মোক বিচাৰি আহিছে আৰু এনেকৈ সঁচাকৈ এই ছোৱালী দুটাই এখন ফেনৰ কাৰণে এনেকৈ বিচাৰি চাওকচোন কিমান দুখ লগা কথা আজিৰ সময়ত আমি দুখন ফেন লৈ আছোঁ AC লৈ আছোঁ কিন্তু এনেহেন ঘৰ আছে য'ত এখন ফেনৰ ব্যৱস্থা নাই এই গৰমত ইমান গৰম এই গৰমত ফেন নোহোৱা কৰি কিতাপ পঢ়ি আছে যিকি নহওক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কোনোবাই যদি এই ছোৱালী দুটাক এখন ফেন দিব খোজে দিব পাৰিব মই ফেনৰ ব্যৱস্থা কৰিমেই অলৰেডি কৰিম আৰু কোনোবাই যদি আগবাঢ়ি আহে যে এই ছোৱালী দুটাক ফেন এখন দিম বুলি আহিব পাৰে আৰু নাইলিও কোনো নাইলিও মই তোমাক কথা দিছোঁ এইটো সপ্তাহৰ ভিতৰত ফেনৰ ব্যৱস্থা কৰিম ঠিক আছে